পুথা আপুনি যে ক'লে যে আপুনি মহাত্মা গান্ধীক লগ পাইছিলোঁ আমি ব্ৰিটিছক খেদিছিলোঁ এতিয়া আপুনি কওকচোন আপুনি কেনেদৰে ব্ৰিটিছক খেদিছিলে ব্ৰিটিছক খেদিবলৈ যাওঁতে আপুনি মাৰ খাইছিলে নেকি জেললৈ নিছিলে নেকি অকণমান কৈ দিয়কচোন মানুহবোৰক আগৰ দিনৰ সেই সম্পৰ্কে নাজানে নহয় ব্ৰিটিছে খেদা কৰাত আমাক মাৰিছেতো বা খেদিছে দুই এমাহ পাইছোঁ আমি হাবি বননি লুকাই থাকোঁ আমাৰ হাবিত ঘৰ জুপুৰি ঘৰ বনাই লৈছিলোঁ তাত লুকাই থাকোঁ তাৰপৰা এই যেতিয়া মহাত্মা গান্ধীয়ে দেশ স্বাধীন কৰি আনি আমাক ৰাইজক চপালে মাতিলে কোৰ্ট অফিচলৈ আমি সকলোখিনি গৈছিলে সকলোখিনি গৈছিলোঁ আপুনি কেনেকৈ গৈছিলে কোৰ্ট অফিচলৈ তেতিয়াতো গাড়ী চাড়ী নাই চাগে গাড়ী চাড়ী খোজেই গৈছিলোঁ খোজেই গৈছিলে অঁ তেতিয়া চাইকেলৰো নাই নি চাইকেল নাই আকৌ ঘোঁৰা গাড়ী চোৱা গাড়ী এইবোৰ গাড়ী চাড়ীবোৰ নাই গাড়ী চাড়ী বাদ দিয়া গাড়ী চাড়ী তেতিয়া ক'তো পাব নাই হা দুই এখন গাড়ী আছে মানুহ নথয় গেটলেং মেটলেং বাছে সেইভাগে খোজকাঢ়ি আহি পেলাই ঘৰত শুকাই খিনাই পৰোহি তাৰপৰা আকৌ ভয় হাবিত লুকাই থাকোঁ হাবিত ঘৰ আছিলে জুপুৰি ঘৰ বনাই লৈছিলে তাৰমানে আকৌ জানো চাপা আহিবি আপুনি মহাত্মা গান্ধী ভাষণ শুনিছিলে নি ভাষণ শুনিছিলোঁ অঁ কি কৈছিলে তেওঁ ভাষণত তেখেতে কৈছিলে যে আপুনি দেশ স্বাধীন আপোনালোকে কৰি দিছোঁ মই দুই কোনো হেৰি নাই অস্ত্ৰ শস্ত্ৰ নহয় যাতে অহিংসা নীতিৰে অস্ত্ৰ শস্ত্ৰ অহিংসা নীতিৰে অহিংসা তাৰপৰা তেতিয়া হেৰি তেওঁ বেছি দিন নাথাকিলে মহাত্মা গান্ধী তেতিয়া অলপ দিন থাকি থকাৰ পিছত যেতিয়া মিটিং মাটাং পাওঁতে নাথুৰাম মেৰটোতো হত্যা কৰিলে নাথুৰামে হত্যা কৰিলে গুলি মাৰিছে এতিয়া আমি যোৱা নাছিলোঁ আমি যাবলৈ হেৰি কৰিছিলোঁ কিন্তু তেনেকুৱাতে এই কথাটো শুনি পেলাই তেতিয়া এইবোৰ নাথুৰামে যেতিয়া হত্যা কৰে তেতিয়া চবটো হুলস্থুল বেছি হৈ গ'লতো আমাৰ অসম পুলিচে হেৰিও গোটেইখিনিতো ঘেৰাও কৰি দিলে তাৰপিছত নাথুৰামক ধৰিলেগৈতো নাথুৰামক ধৰি পেলাই জেল দিছিলে নাথুৰামক হয় নি জেল দিছে তাৰপৰা তেতিয়াহে বোলে সেই দেশ যেতিয়া হেৰি স্বাধীন কৰি দিয়ে আমি তেতিয়া তেওঁ বোলে গাঁৱে গাঁৱে ক'লে আপোনালোকে টুপি বনক খদৰ কাপোৰ বনক হেৰি সূতা কপাহৰ সূতা কৰি কাপোৰ কানি লওক নিজ স্বাধীন বস্তু তেতিয়া আমি ঘৰে ঘৰে যত হেৰি কৰি নেউঠনি পাতি হেৰি কৰি কপাহ গছ কৰি নিজে হেৰি টুপি গাৰ চোলা ধুতি চব কৰি লৈছিল হয় নেকি চব কৰি আৰু তেতিয়া এইবোৰ শিকানি আমাৰ যিটো কুটীৰ শিল্প এইবোৰ তেতিয়া স্কুলত শিকাইছিল অঁ এইটো এতিয়া আপুনি ইমান কৰিলেগৈ ধনী তাৰপিছত এইবোৰ স্কুলত শিকোৱা আমাৰ স্কুলত এটা পিৰিয়ড থাকে সেইবোৰ জানিম বাৰু পিৰিয়ডটো তাৰপৰা সেই অকণমান স্বাধীনতা আন্দোলনৰ সময়ৰ বিষয়ে অকণমান কওকচোন আমাৰ দেশখনৰ বিষয়ে তেতিয়া আমাৰ জৈৱ বৈচিত্ৰ্যটো কেনেকুৱা আছিলে প্ৰাকৃতিক পৰিৱেশবোৰ কেনেকুৱা আছিলে এতিয়া তেতিয়া প্ৰাকৃতিক মানে খুব ভাল আছিল হয় নি ভাল আছিলে চব মানুহখিনি একে আছে আমাৰ ৰাইজ একতাপি আছিল আজিকালি একতাপিটো গুচি গ'ল তাৰমানে বিভিন্ন ধৰণৰ কথা বতৰা ওলালে বিভিন্ন ধৰণৰ ধৰ্ম ওলালে সেইকাৰণে দেশখনৰ পৰিৱৰ্তনটো বেলেগ হৈ গুচি গ'ল আপুনি হেৰি নহয় কি কয় সেইখিনি সময়ত এইবোৰ বেলেগ আৰু মহাত্মা গান্ধী বাদে আৰু বেলেগ কোনোবা কাৰোবাক লগ পাইছিলে দেখিছিলে যেনে মুক্তিযোদ্ধা যেনেকৈ হৰিনাৰায়ণ বৰুৱা আমাৰ প্ৰথম এই হেৰি তেওঁ প্ৰেচিডেণ্ট হৈছে হৰিনাৰায়ণ বৰুৱাই আমাক কিছুমান ক্ষেত্ৰত আমাক লৈ যায় কিহৰ ক্ষেত্ৰত লৈ যায় যিকোনো ক'ৰবাত কিবা উচ্ছেদ কৰিবৰ কাৰণে কিবা ক'ৰবাত কিবা গেজিং মাটি আছে সেইখিনি বেদখলি হৈছে সেই বেদখলি কাৰণে উচ্ছেদ কৰিবলৈ আমাক লৈ যায় মাতে আহা আজি আমুকত যাম আহিব লাগে আমি নিজেই যাওঁ সেইবিলাকক ভাঙি চিঙি কিছুমান জুই জ্বলাই দিয়া হৈছিল আমি তেনেকৈ ফুৰিছিলে কিন্তু আপুনি হ'লেও মুক্তিযোদ্ধা আপুনিতো এইবোৰ কাম কৰিছিলে হ'লেও আপোনাৰ মানে তথাপিও আপোনাৰ নাম নাহিলে তামোললিপি নাহিলে মোৰ ফলিত কোনটো বোলা এই তামৰ ফলি কথা কৈছিলে যে তামৰ ফলি আমাক নিদিলে মানে যিবিলাকে অকণমান বুদ্ধিয়ক মানুহ বা ঠেঙৰ মানুহ সেইবিলাক মুক্তিযোদ্ধা বুলি
পিছে যোৰহাট গৈছিলে নাই আমি সিমান ক'ব নোৱাৰোঁ, কিন্তু আমি নিজে গৈছোঁ। আপুনি গৈছিলে? আমি নিজে গৈছোঁ, কিন্তু নেপালে? আমি একো আমাৰ তাৰ প্ৰতি কোনো আমাৰ হেৰি নাম নাথাকিলে? নাথাকে, অঁ কিন্তু সেইখিনিয়ে পালে। অঁ আমাৰ গাত 3জন মানুহ পাইছিল। অঁ হয় নেকি? অঁ 3জন পাইছিল। তেতিয়া বুলি মোক কৈছিলে যোৰহাটত এজনে অঁ বোলে যাব লাগিছিলে এনেকৈ তেনেকৈ বোলে দেশ স্বাধীনৰ যেতিয়া আন্দোলন হয়, আন্দোলন বোলে মুক্তিযোদ্ধা পেঞ্চন এটা হেৰি কৰিছে বুলি। তেতিয়া গৈ কাক খাতি কৰিবাগৈ, কিমান ফুৰিব লাগিব। এইপিনে আমগুৰিত আছিলে এজন, সেই আমগুৰিজনক গৈ লগ পালেও পালে নাপালেও নাই, আকৌ ঘূৰি খোজকাঢ়ি গুচি আহিব লাগিব। সেইকাৰণে তাৰপৰা কৰিব নহ'ল আৰু সেইটো কথা হয়। এই তেনেকৈ আমাৰ তেতিয়া দিনবোৰ বৰ একালৰ দিন নহয়তো, ভোগালী দিন। তেতিয়া ঘৰতে চব পায়, খোৱা বোৱা মাছ পুঠি এইবোৰ কিনি খাব নালাগে, একো কিনি খাবই নালাগে, মাত্ৰ নিমখকণে কাচি তেলকণ দৰকাৰ। নিমখখন কেনেকৈ আনিছিলে আগতে? নিমখখন নিমখ দিয়ে তেতিয়াতো খোলা কেনেকৈ বস্তা, অঁ বস্তাত খোলা বস্তা, খোলা বস্তাত তেতিয়া 2 পইচা দিলে 1 কেজি দিয়ে। 1 কেজি পায়? কাচি তেল 1 লিটাৰ 1 কেজিত মানে হেৰি দৌনা। আৰু আপুনি সেই স্বাধীনতাৰ সময়ত আৰু কাক কাক লগ পাইছিলে মনত পেলাওকচোন এতিয়া। পাহৰিছোঁ হ'লেও মনত পেলাওকচোন। সেই দুলাল বৰুৱা সেইটো দুলাল বৰুৱা এতিয়া কথা। শইকীয়ান বৰুৱাৰ লগত আমি বেছ পাইছোঁ, আৰু কেইজনমান আছিলে মানে নামকেইটা পাহৰি গ'লোঁ। হয় নেকি? আছিলে কেইজনমান আন্দোলনৰ ভাল। আপোনালোকে জৱাহৰলাল নেহেৰু দেখিছিলে নাই? জৱাহৰলাল নেহেৰু আহিছিলে? দেখিবলৈ নাপালোঁ। নেপালে? নাহিলে মানে ইয়াত নাহিলে। মহাত্মা গান্ধী হেৰিহে আছিলে। তাৰপিছত আৰু কি কৰিছিলে বাৰু? আৰু কি কৰিম তাৰপৰা আৰু ব্ৰিটিছে আপোনালোকক কামত লগাইছিলে নি? ব্ৰিটিছৰ প্ৰথম আমলখি ফিল্ডখন গোটেই হাজিৰা কৰিছিল। হাজিৰা কৰিছিলে? হাজিৰা কৰিছিল। কেইটকা পাইছিলে? 4 অনা। 4 অনা? 4 অনা। 4 অনাই আপুনি আমলখি ফিল্ড, আমাৰ যেতিয়া আউনীআটী সত্ৰখন য'ত বহি আছে সেইখন আমলখি ফিল্ড বুলি কয় সেইখন। তেতিয়া এইবোৰ গছৰ মূঢ়া কটা জোকোলা গছ শিকা, তেতিয়া আকৌ হেৰি নাই মাথা গান্ধী। হয় নি? নাম চাম নাই। মাথা গান্ধী কয়, মূৰটো মানে গান্ধী কয়। তাৰমানে সেই মানুহটো ওপৰত উঠি ল'ব, ওখ জেগা এটা উঠি লৈ পেলাই কিমান মানুহ আছে হিচাপ কৰিব, তাৰপৰা সেই অনুপাতে পইচা দি দিব। হয় নি? আকৌ এইবোৰ হেৰি নাই। আপুনি এনেই এতিয়া কিবা ক'ব নেকি যে আপুনি যে এতিয়া একো নেপালে মানে পইচা পাতি? ক'ব এতিয়া ক'ত বিচাৰি ফুৰিব? সেইটোও হয় বাৰু। ক'ত বিচাৰি ফুৰিব এইবোৰ? এইটো হয় বাৰু, হ'লেও আৰু এতিয়া বুলি বিচাৰ বিচাৰি কৰিছিল নেপালে নহয়। আপোনাৰ এতিয়া যে আপুনি হাতে কামে কৰি এতিয়া গৈ টুকুৰিটো বিকিছে, কোনোবাই এনেই লৈ যায়, পইচা নিদিয়ে বুলিয়ে কয়, বিচনী চিচনি বনাই, আপুনিতো এনেকেই খাই আছে ন। এতিয়া নিজৰ চকু বেয়া হৈছে, চকু এতিয়া দিবলৈও পইচা তেতিয়া লাগে নহয় মানুহ, হয় নাই? কিবা এটা পালে ভাল। আপুনি বৃদ্ধ পেঞ্চন পায়নে? বৃদ্ধ পেঞ্চন পাওঁ 60 টকা, 250 টকা। হয় নি? কাকো কেতিয়াবা দিয়ে কেতিয়াবা নিদিয়ে, এনেকুৱা হৈ থাকে। এটা বেংকে খাই দিলে ভালকেইটা পইচা। কোনটো বেংকে? নামটো কৈ দিয়ক। এইটো কি ছ'চাইটি বেংক এটা আছিলে, এইটো হেৰি বেংক, ইউনিয়ন বেংক বুলি আছিলে। খাই দিলে? খাই পেলাই। আপুনি পইচা নাপালে নি? সেইকেইটা পইচা এতিয়াও নিদিলে, এতিয়া পাছবুক আছেই। হয় নি? হয় নেকি? এইবোৰ খাই পেলাই। সুধিলে কয় কিন্তু আমি দিব নোৱাৰোঁ, মেনেজাৰ আহিলে আপুনি লগ কৰিব, ইয়াত দিয়ে। আপোনাৰচোন আৰু 2 বছৰৰ পিছত আপুনি 100 বছৰ হ'বগৈ, হয় নহয়? থকা নথকা মানে আৰু মেনেজাৰ আহিব কেতিয়া, আপুনি পাব কেতিয়া? সেইকাৰণে কেতিয়া পাবা, এইবোৰ কৰি লাভ নাই। হ'লেও আপুনি এতিয়া আগৰ দিনবোৰ মনত পেলাই যে ব্ৰিটিছে মাৰ দিছিলে ধাম। কিমান পিঠে দেখিছিলোঁ পিঠা? নাই দেখা নহয়, আপোনাক সুধিছোঁ আকৌ। সেয়া আমি আকৌ দেখা নাই, আমি কিতাপতহে পঢ়িছোঁ। পিঠা মানে পেলাই লৈ গছকে। হয় নি? পেলাই লৈ গছক গৈছিলে। হয় নি? এতিয়া এই বোৱাৰী মানুহবোৰ সেই বোকাত যাবগৈ নোৱাৰে, কেনিবা লমাৰ ক'ৰবাত পৰি যায়গৈ, তেনেকুৱা মানুহবোৰক খেদিছিলে। আমাৰ মাহঁতকে খেদিছিলে। আমাৰ দেউতা আছিলে ভলণ্টিয়াৰ। হয় নি? ভলেণ্টিয়াৰ আছিলে আপোনালোকৰ দেউতা? সেইটোক লৈ আপুনি হেৰি পাব পাৰে।
তাৰপৰা সেই যাতে সেই এইবোৰ তেতিয়া ৰাস্তাই ৰাস্তাই মানে লাখুটি লাচি আৰু এই খদৰ কাপোৰ পেণ্ট হাফ পেণ্ট পিন্ধাই প্ৰচেশ্যন কৰে সেই প্ৰচেশ্যনৰ মতেহে তালৈ গৈছোঁ যোৰহাটত গৈছোঁ হয় নি বাৰু ঠিক আছে পুথা ধন্যবাদ ঠিক আছে ধন্যবাদ